वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 ভাদ শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 29 আগষ্ট 2025 চন, ভাৰতীয় আজি 7 ভাদ আৰু মং 5 ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:03:52 আৰু সূৰ্যাস্ত সন্ধ্যা 5:39:12। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি, ৰাতি 8:22:24 আৰু আজি নক্ষত্ৰ হ'ল স্বাতি নক্ষত্ৰ, দিনৰ 11:38:42। আৰু আজি যোগ হ'ল ব্ৰহ্মযোগ, দিনৰ 2:12:54। কৰণ হ'ল কৌলৱকৰণ। ব্ৰহ্মযোগ অৰ্থাৎ ব্ৰহ্মযুগত জন্ম জাতক সৎ চৰিত্ৰৰ হয় আৰু তেওঁ ব্ৰহ্মজ্ঞানী, সৰ্বকাৰ্যে নিপুণো হয়। আৰু কোনো অমীমাংসিত যদি কাম থাকে এই যুগত যদি কৰা হয় তেনেহ'লে এই যুগত শুভ ফল লাভ কৰা হয়। ব্ৰহ্মযুগত জন্ম জাতক বিদ্বান, বেদশাস্ত্ৰত পাৰ্গত হয়। গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য ক্ষেত্ৰতো আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কেতু যুক্ত হৈ সিংহ ৰাশিতেই, আৰু মংগল আছে আজি কন্যা ৰাশিত বহি, বুধ আৰু শুক্ৰ জ্যোতি হৈ কৰ্কট ৰাশিত, বৃহস্পতি আছে মিথুনত, শনি আছে বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত, আৰু আজি চন্দ্ৰ বহি আছে আজি তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 11:38:42 য'ত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যুগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যুগ। মৰণত দুখ নাই। দিনৰ 11:38:42 য'ত 2 পাদ, ৰাতি 8:22:24 য'ত 3 পাদ লাগিব। যাত্ৰা মধ্যম সিদ্ধি যুগ, পশ্চিমে যাত্ৰা নাই। দিনৰ 12:38:42 য'ত যাত্ৰা নাই, নক্ষত্ৰ দোষ। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক আৰু সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 9:50:12 সময়ৰ ভিতৰত সীমন্ত উন্নয়ন, পঞ্চামৃত, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, দীক্ষা, নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱায়ন, ধান ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি শুভ যুগ। যোগিনী আজি পশ্চিমত আৰু ৰাতি 8:22:24 য'ত বায়ুকোণত। খাদ্যত আজি নিম তিতা আৰু ৰাতি 8:22:24 য'ত তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:50:12 পৰা 11:39:22। কালৰাত্ৰি নিশা 8:47:42 পৰা 10:09:32। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:24 পৰা 11:07, 3:26 পৰা 4:53 আৰু অমৃত যোগ দিনৰ 6:38 আছে। ৰাতিপুৱা 7:31 পৰা 10:09 12:48 পৰা 2:43 4:20 পৰা 6:06 আৰু ৰাতি 7:32 পৰা 8:58 2:43 পৰা 3:26 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য অমৃত যোগ আৰু মহেন্দ্ৰ যুগত কৰিলে ইয়াৰ ফল শুভ হয়। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন মন্থন ষষ্ঠী। আৰু মাছজাজৰি গাঁৱৰ আজি কোচ্চগুৰি সত্ৰৰ সত্ৰাধিকাৰ পুৰুষোত্তম দেৱ গোস্বামী, দিহিং সত্ৰত নিৰ্মল চন্দ্ৰ দেৱ আতা, বৰপেটা সত্ৰৰ গোবিন্দ দেৱ আতাৰ তিৰুভাৱ তিথি।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বিপদ, বৃষ সন্তানৰ চিন্তা, মিথুন শত্ৰু হয়, কৰ্কট কৰ্মত বাধা, সিংহ অৰ্থলাভ, কন্যা নানা উন্নতি, তুলা বন্ধুলাভ, বৃশ্চিক অৰ্থ সঞ্চয়, ধনু ধন ধান্য লাভ উন্নতি, মকৰ সূৰ্য প্ৰভৃতিৰ নানা ভয়, কুম্ভ আত্মীয়ৰ দ্বাৰা বিপদ, মীন নাৰীৰ দ্বাৰা বিপদ। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।